নমস্কাৰ সকলোকে প্ৰথমতে স্বাগতম জনাইছোঁ নতুন ভিডিঅ' এটাৰ মাজলৈ বন্ধুসকল অসম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰা কেইটামান নতুন ভেকেন্সি মুকলি কৰিছে সো ইয়াতে প্ৰথমত যেটো পোষ্ট আছে এটো হৈছে ডেপুটি প্ৰজেক্ট ডিৰেক্টৰ টোটেল 22টা পোষ্ট আছে আৰু এই পোষ্টবিলাক কন্ট্ৰাকচুৱেল হয় ইয়াতে 52000 পাৰ মান্থ স্যালাৰি দিয়া আছে নেক্সট যেটো আছে একাউন্টেন্ট কাম ক্লাৰ্ক তাৰ পিছত আছে কম্পিউটাৰ প্ৰগ্ৰামাৰ সো প্ৰথমত যেটো পোষ্ট আছে ইয়াৰ বাবে আপোনালোকে চাও পাৰে ইয়াতে কোৱালিফিকেশনটো কি বিচাৰিছে এডুকেশনাল কোৱালিফিকেশনটো পোষ্ট গ্ৰেজুৱেট ইন এগ্ৰিকালচাৰ এণ্ড এলাইড সেক্টৰত আৰু লগতে এক্সপেৰিয়েন্সও বিচৰা হৈছে ইয়াতে 5 ইয়াৰৰ মিনিমাম এক্সপেৰিয়েন্স বিচৰা হৈছে তাৰ পিছত নেক্সট যেটো আছে ইয়াতে 30000 পাৰ মান্থ আৰু ইয়াতে বিকম কোৱালিফিকেশন টু বিচাৰিছে লগতে এক্সপেৰিয়েন্সও বিচৰা হৈছে ইয়াতে মিনিমাম 3 ইয়াৰ্ছৰ একাউন্টেন্সিৰ ক্ষেত্ৰত তাৰ পিছত কম্পিউটাৰ প্ৰগ্ৰামৰ যেটো আছে ইয়াতে টোটাল 19টা ভেকেন্সি আছে আৰু ইয়াতে 25000 পাৰ মান্থ আছে বিটেক ইন কম্পিউটাৰ সায়েন্স অৰ এমসিএ বিচৰা হৈছে 1 ইয়াৰৰ এক্সপেৰিয়েন্স বিচাৰিছে বিটেকৰ আৰু 2 ইয়াৰৰ এক্সপেৰিয়েন্স বিচাৰিছে যদিহে এমসিএ কৰিছে সো এইকেইটা আছিল ডিস্ট্ৰিক্ট লেভেলৰ পোষ্ট নেক্সট যেটো আছে এটো হৈছে আপোনালোকৰ এটো ব্লক লেভেল পোষ্ট হয় আৰু ইয়াতে প্ৰথমত যেটো আছে ব্লক টেকনলজি মেনেজাৰ 103টা আছে টোটাল পোষ্ট কন্ট্ৰাকচুৱেল হয় কেটো আৰু 30000 হয় স্যালাৰি হমু আৰু ইয়াতে কোৱালিফিকেশনটো পিজি বিচাৰিছে এগ্ৰিকালচাৰত with allied sector with computer skills or agree graduate with 5 years experience so yate jeto ase yat block technology manager babe yate minimum 2 year field experience bisara hoise assistant technology manager babe ase yate 327 ta vacancy ase aru 25000 ke salary to hoy aru yate qualification to bisarise graduate naiba post graduate in agriculture or allied sector aru minimum 1 bosoror field experience yate bisarise ইয়াতে এপ্লিকেশন প্ৰসেসটো অনলাইন মোডতে লোৱা হ'ব ইয়াতে জেনাৰেল ক্যান্ডিডেটে যে এপ্লাই কৰে 200 টকা পেমেন্ট কৰিব লাগিব আৰু যদি ৰিজাৰ্ভ ক্যাটাগৰীৰ পৰা হয় তেনেহলে 100 টকা পেমেন্ট কৰিব লাগিব আৰু বিপিএল আৰু পিডব্লিউডি ক্যান্ডিডেট হলে কোনো ধৰণৰ এপ্লিকেশন ফিজ ইয়াতে দিব নেলাগে তো ক্যাটাগৰী ওয়াইজ পোষ্ট মোক কিছুমান দিয়া আছে চাও পাৰে ডেপুটি প্ৰজেক্ট ডিৰেক্টৰ টোটাল 22টা পোষ্টৰ ভিতৰত ওপেন ক্যাটাগৰী 11টা আছে ওবিসি মবিসি বাবে 6টা এসসি ক্যান্ডিডেটৰ বাবে ইয়াতে দুটা এসটি পিৰ বাবে দুটা এসটি হিলছৰ বাবে এটা নেক্সট যেটো আছে একাউন্টেন্ট কাম ক্লাৰ্ক 18টা পোষ্ট ইয়াৰ ভিতৰত ওপেন ক্যাটাগৰীত আছে 9টা তাৰ পিছত ওবিসি মবিসি ক্যান্ডিডেটৰ বাবে আছে ইয়াতে 5টা এসসিৰ বাবে এটা এসটি প্লেনৰ বাবে দুটা এসটি হিলছৰ বাবে ইয়াতে এটা পোষ্ট মুকলি কৰিছে এনেকৈ টোটাল 18টা ভেকেন্সি আছে ইয়াৰ বাবে কম্পিউটাৰ প্ৰগ্ৰামাৰ 19টা পোষ্ট আছে ওপেন ক্যাটাগৰী 10টা আছে বাকি ইয়াতে 9টা ৰিজাৰ্ভ আছে ইয়াতে ক্যাটাগৰী ওয়াইজ নেক্সট যেটো আছে ব্লক টেকনলজি মেনেজাৰ সো ইয়াতে 103টা পোষ্টৰ ভিতৰত আপোনালোকে চাও পাৰে ওপেন ক্যাটাগৰীত 53টা আছে ওবিসি মবিসি বাবে 28টা আছে এসসি বাবে 7টা এসটি প্লেন এৰিয়াৰ বাবে ইয়াতে 10টা পোষ্ট আছে ইয়াতে এসটি হিলছৰ বাবে 5টা এনেকৈ 103টা ভেকেন্সি আছে ইয়াতে আৰু হেখৰ যেটো আছে এসিস্ট্যান্ট টেকনলজি মেনেজাৰৰ বাবে ইয়াতে 328টা পোষ্টৰ ভিতৰত 167টা ওপেন ক্যাটাগৰীত আছে আৰু ওবিসি মবিসি বাবে 88 এসসিৰ বাবে 23 এসটি প্লেনৰ বাবে 33 তাৰ পিছত এসটি হিলছৰ বাবে 16 এনেকৈ টোটাল 327টা ভেকেন্সি আছে ডিস্ট্ৰিক্ট লেভেল পোষ্ট কেটাৰ বাবে বয়সৰ সময়সীমা 21ৰ পৰা 40 লৈকে ৰখা হৈছে ব্লক লেভেলৰ বাবে up to 45 years লৈকে ৰখা হৈছে আৰু 1 জানুৱাৰী 2025 ৰ হিচাপে বয়সটো ধৰিব কোৱালিফিকেশনটো আপোনালোকৰ যেটো দিয়া আছে প্ৰতিটো পোষ্টৰ বাবে হেতু থাকিব লাগিব আৰু ইয়াতে অনলাইন এপ্লাই ইতিমধ্যে ষ্টাৰ্ট হৈ গৈছে ডিসেম্বৰৰ 11 তাৰিখৰ পৰা আৰু লাষ্ট ডেটটো ৰখা হৈছে এপ্লিকেশনৰ 31 ডিসেম্বৰ লৈকে আৰু ইয়াতে অনলাইন এপ্লিকেশনৰ ফিজটো 31 ডিসেম্বৰৰ ভিতৰতে কমপ্লিট কৰিব লাগিব প্ৰথমতে ৰিটেন এক্সাম লোৱা হ'ব সিলেকচনৰ ক্ষেত্ৰত আৰু সেই কিটো আপোনালোকে পৰৱৰ্তী সময়ত জানিব পাৰিব ইয়াতে সকলো ৰিটেন এক্সাম ডিটেইলছ দিয়া আছে ওএমআৰ বেস টেষ্ট এটা লোৱা হ'ব যত আপোনালোকৰ অবজেক্টিভ টাইপ কোৱেশ্চন থাকিব মানে এমসিকিউ মাল্টিপল চয়েস কোৱেশ্চন 1 মাৰ্ক থাকিব প্ৰতিটো কোৱেশ্চনৰ কোনো ধৰণৰ নেগেটিভ মাৰ্কিং নাথাকে 3 ঘণ্টা সময় লাভ কৰিব 100 নম্বৰৰ পৰীক্ষাত আৰু সকলো ইয়াতে দিয়া আছে বাকি আৰু ইয়াতে পোষ্ট ওয়াইজ সিলেবাসও দিয়া আছে এক্সামৰ প্ৰথমত যেটো আছে ডেপুটি প্ৰজেক্ট ডিৰেক্টৰ ইয়াতে কোৱান্টিটেটিভ এপ্টিটিউড জেনাৰেল ইন্টেলিজেন্স জিকে কাৰেন্ট এফেয়াৰ্স কম্পিউটাৰ নলেজ এগ্ৰিকালচাৰ এক্সটেনশন নেক্সট যেটো আছে আপোনালোকৰ ইবিলাক চাও পাৰে সকলো দিয়া আছে আৰু এসিস্ট্যান্ট টেকনলজি মেনেজাৰ ইয়াৰ বাবে চাও পাৰে কোৱান্টিটেটিভ এপ্টিটিউড জেনাৰেল ইন্টেলিজেন্স জেনাৰেল এৱাৰনেছ জেনাৰেল ইংলিশ কম্পিউটাৰ নলেজ আৰু জেনাৰেল এগ্ৰিকালচাৰ ইবিলাকৰ পৰা কোৱেশ্চন সমূহ দিয়া আছে সকলো ইয়াতে ডিটেইলছ লিখাই আছে সো এইখনে অফিচিয়েল নোটিফিকেশন ওয়েবসাইটত পাবলিশ কৰাই আছে আপোনালোকে ডেসক্ৰিপচনত লিংকটো পাই যাব প্ৰথমতে ভালদৰে পঢ়ি চাব তাৰ পিছতহে যদি এলিজিবল হয় আৰু ইন্টাৰেস্টেড হয় নিশ্চয়কৈ এপ্লাইটো কৰি দিব পাৰিব এই পোষ্ট কেটা কৈছে যে প্ৰথম অৱস্থাত যেটো আছে ইনিশিয়াল পিৰিয়ডত আপোনালোকৰ এংগেজমেন্টটো 11 মান্থৰ কন্ট্ৰাকচুৱেল হয় আৰু এইটো পৰৱৰ্তী সময়ত বঢ়াই দিব পাৰে এটো কৈ দিছে মে বি এক্সটেন্ডেড ফাৰ্দাৰ ফৰ এনাদাৰ 11 মান্থস আকৌ 11 মান্থছৰ বাবে বঢ়াই দিব পাৰে এটো উল্লেখ আছে আপোনালোকে এবাৰ ভালদৰে চাই ল'ব আৰু ইয়াৰ এপ্লিকেশন লিংকটো ডেসক্ৰিপচনত পাই যাব ভিডিওটো মানে আছিল যদি কিবা বুজি পোৱাত অসুবিধা হৈছে কমেন্টত জনাব নিশ্চয়কৈ লাইক এটা কৰি ৰাখিব থ্যাংক ইউ